যদি এবাৰ কথা কওঁ মৰি যাম কথা কিন্তু ৰাখিমে এইটোৱে হৈছে মূল কথা আজি আপোনালোকক কৈ গলো জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম ভিডিও ৰেকৰ্ডিং কৰি দিয়ক অডিও ৰেকৰ্ডিং কৰি দিয়ক 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম আমি ডিমলৈকে আহিম নাজিৰালৈকে আহিম শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম গ্যাৰেন্টি মই আজি দি থৈ গলো 1 লাখ টকা ললেও 1500 কোটি টকা মোৰ ঘৰত জমা হলেতেন আৰু চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াত কোনেও আপত্তি নকৰে যা 1 লাখ গলে গল লৰাজনৰ ঘৰতটো চাকৰি হল কিন্তু আজি আপোনালোকে চাওক 1 লাখ লৰা ছোৱালীয়ে চাকৰি পালে অক্টোবৰ মাহত আৰু 50,000 লৰা ছোৱালীয়ে চাকৰি পাব এখন তামোল পানৰো খৰচ আজি বিজেপি দলে লোৱা নাই কোনেও কব নোৱাৰে যে এই লৰাজনক চাকৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগেন মহান তপন গগৈ ময়ূৰ বৰগোহাঁই কুশল দুৱৰী কাবাক আমি ধৰ্মেশ্বৰ কোঁৱৰ কাবাক আমি এখন তামোল হলেও খুৱাইছো আজি আমি উলুটাই চাকৰি পোৱা লৰাৰ ঘৰত গৈ গামোচাৰে তেওঁলোকক সন্মান জনাইছো পইচা লোৱাটো বাদেই এতিয়া এডিআৰি ৰিজাল্ট দিব এতিয়া শিক্ষকৰ ৰিজাল্ট দিব কোনেও কতো টকাৰ নামে লব পৰা নাই এটা বছৰৰ 4টা বছৰৰ ভিতৰত মই পাহৰাই পেলালো যে চাকৰিৰ নামতো টকা লব পাৰি এতিয়া মানুহে ভুলতেও চিন্তা নকৰে দালাল বিলাক নিজে নিজে গাতৰ তলত সোমাই গল চাকৰি পইচা লোৱা দালাল বিলাক নিজে নিজে গাতৰ তলত সোমাই গল যি কাম 75 বছৰত হোৱা নাছিলে 4টা বছৰত আমি তাক কৰি দেখুৱাই দিলো যে অসমত দুখীয়া মধ্যবিত্ত মানুহৰ পৰা চাকৰিৰ নামত টকা পইচা লব নোৱাৰে আজি ঠেলা চালকৰ লৰাই চাকৰি পায় ৰিক্সা চালকৰ লৰাই চাকৰি পায় বাগিচা লৰাই চাকৰি পায় গাঁৱৰ লৰাই চাকৰি পায় মাত্ৰ পঢ়া শুনা কৰিব লাগে আৰু ভগৱানে যদি বিজেপি চৰকাৰ ৰাখে প্ৰত্যেক বছৰে আমি এনেকে দুখীয়া লৰাক চৰকাৰী চাকৰি দি গৈ থাকিম আমি অসমৰ যুৱক যুৱতীৰ মাজত নতুন প্ৰাণৰ আমি সঞ্চাৰ কৰিম শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক বিধানসভাত কংগ্ৰেছ দলে মোক সমালোচনা কৰে অৰুণোদয় কিয় দিছে তাৰ মানে কংগ্ৰেছ দলক মই খুধিব খুজিছো আপোনালোকে অৰুণোদয় আঁচনি বেয়া পায় নেকি আজি 40 লাখ দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাইছে আপোনালোকৰ এই মানুহবিলাকৰ লগত কি শত্ৰুতা আছে তেওঁলোকক যেতিয়া মই খুধু তেওঁলোকে বেয়া পায় কয় হিতাধিকাৰীৰ সৃষ্টি কৰিছে হিতাধিকাৰীৰ সৃষ্টি কৰা নাই দুখীয়া দৰিদ্ৰ মানুহক আমি সহায় কৰিছো আৰু সেই কাৰণে আজিৰ সভাত মই কংগ্ৰেছী বিলাকৰ কাণত চিঞৰি মই কৈছো যে যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ নাজিৰা মামৰা সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু 5,000 কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয় আজি আমাৰ ইয়াত জিলা পৰিষদৰ সদস্যসকল আছে আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আছে মই অনুৰোধ কৰিম গাঁৱত যেতিয়া ইলেকশ্যনত যাব কোনোবা যদি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই নাম লিখি লৈ আহিব ইলেকশ্যনৰ পিছত তেওঁলোকক অৰুণোদয় দিয়াৰ গ্যাৰেন্টি হিমন্ত বিশ্ব শৰ্মাই লৈছে এয়া মই আজি আপোনালোকক অধিকাৰ দিছো সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি পাবই লাগিব আৰু এই কাৰণে আমাৰ পঞ্চায়তৰ জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট বিলাক যেতিয়া গাঁৱত যাব ডায়েৰী লগত ৰাখিব কোনোবা আহি কব যে মই অৰুণোদয় পোৱা নাই ফটক কৰি নামটো লিখি লব এমএলএক দিব জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গ্যাৰেন্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো ৰেকৰ্ডিং কৰি ৰাখিব কেইদিনমান আগতে মই বিহালীত গৈছিলো ইলেকশ্যনৰ সময়ত মই বিহালীত কৈছিলো যে ৰাইজ আপোনালোকক ইলেকশ্যনৰ পিছতে মই মহিলা উদ্যমিতাৰ আঁচনি টকা দিম কংগ্ৰেছে কলে ক'ত দিব
আৰে এইটো হিমন্ত বিশ্ব শৰ্মাই কথা কৈছে মই যদি এবাৰ কথা কওঁ মৰি যাম কথা কিন্তু ৰাখিমে এইটোৱে হৈছে মূল কথা 1 এপ্ৰিল তাৰিখে মই বিহালীলৈকে গলো সকলো মহিলাক মাতি আনি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক দি দিলো কংগ্ৰেছ বিলাক গাতৰ তলত সোমাই গল বিহালীত এইবাৰ আমি সকলো সিট আনকন্টেষ্ট জিকি উলাই গলো ইয়াৰো মহিলা সকল আছে আপোনালোকৰ চিন্তা হৈ আছে নেকি 10,000 টকাটো কেতিয়া পাম আছে নেকি অলপ চিন্তা হয় আছে নেকি তেতিয়ালে মই আজি আপোনালোকক কৈ গলো জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম আমি ডিমলৈকে আহিম নাজিৰালৈকে আহিম শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম গ্যাৰেন্টি মই আজি দি থৈ গলো আপোনালোকক কংগ্ৰেছ বিলাকে কব যে এনে কৈছে নিদিয়ে তেওঁলোকক আপোনালোকে এটাই কব যদি এনে কৈছে বিজেপিক আমি বিধানসভাত ভোট নিদিও কিন্তু যদি হিমন্ত বিশ্ব শৰ্মাই আমাক টকা দিব পাৰে তেতিয়ালে কংগ্ৰেছে বিধানসভাত ভোট খুজিব নাহিব হ'ব তেওঁলোকে জুনে আহি আপোনালোকক কব যে হিমন্ত বিশ্ব শৰ্মাই এনে কৈছে নিদিয়ে কাগজত লিখি লব যে ঠিক আছে এইবাৰ আমি ভোট দিম যদি আমাক টকা নিদিয়ে আমি বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিও কিন্তু যদি টকা দিয়ে বেটাহত তহতি কিন্তু ইলেকশন খেলিব নাহিবি কব পাৰিবনে নোৱাৰিব কব পাৰিবনে নোৱাৰিব এতিয়া আপোনালোকক মই আৰু কেইটামান কথা কওঁ কংগ্ৰেছে মোক কয় দুখীয়া মানুহক কিয় দিছে মোৰ মজা লাগে দি পেলাই আৰু ভাল লাগে সেইকাৰণে এইবাৰ মই নতুন কেইটামান কথা কব খুজিছো যেতিয়া মোদী ডাঙৰীয়াই ৰেশন কাৰ্ড দিলে বিনামূলীয়াকৈ আমি ৰেশন কাৰ্ডত চাউল পালো তাৰ পিছত আমি কি পালো যে ৰেশন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে হস্পিটালত আমি বিনামূলীয়া সাহায্য পাব পাৰো বিনামূলীয়া চিকিৎসা হ'ব পাৰে এইবাৰ কলেজৰ এডমিশনৰ সময় মই আজি আপোনালোকক এটা কথা কৈছো যে এইবাৰ কলেজত এডমিশন লবৰ কাৰণে আপোনালোকে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লব নালাগে মৌজাদাৰৰ সাৰ্টিফিকেট লব নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আপোনালোকে বিনামূলীয়া এডমিশন পাই যাব এই কথাখিনিও মই আজি আপোনালোকক কৈ থৈ গৈছো যে এইবাৰ ৰেশন কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া এডমিশন হৈ যাব চতুৰ্থতে আপোনালোকক আৰু এটা মই নতুন আঁচনিৰ কথা কব খুজিছো যে ৰেশন কাৰ্ডত ইমান দিনে